ডিফেন্সৰ পৰা প্ৰশ্ন অহা দেখা যায়, স্পেচিয়েলি DHS এক্সামিনেশ্যন প্ৰিভিয়াছ ইয়েৰৰ পেপাৰত আপোনালোকে দেখা পাব। যি এক্সামিনেশ্যন আমাৰ গ্ৰেড 4 হৈ গৈছে দুদিনমান আগতে, গ্ৰেড 4 যিটো আমাৰ এক্সামিনেশ্যন হৈ গৈছে তাতো আপোনালোকে দেখা পাইছিলে চাউণ্ড অফ এনিমেলৰ পৰা প্ৰশ্ন আহিছিলে। গতিকে ইয়াত বেছি কনচেপচুৱেল একো নাই, মাত্ৰ আপোনালোকে মুখস্থ কৰিব লাগিব। PDF-টো মই শ্বেয়াৰ কৰিম, আপোনালোকে বাৰে বাৰে চাই মুখস্থ কৰি ল'ব বা নোট ডাউন কৰি আপোনালোকে সকলোবিলাক দুবাৰ তিনিবাৰ চাই দিলে মনত থাকি যাব, এক্সামত অপশ্যন দেখি মনত পৰি যাব। প্ৰথমত আছিলে মাংকি, আৰু এটা কথা যে মই এইকেইটা যিবিলাক চাউণ্ড অফ এনিমেল আছিলে 2-3খন গ্ৰামাৰ বুকৰ পৰা লৈছোঁ। কিছুমান গ্ৰামাৰ বুকত বেলেগ দিয়া আছে, কিছুমান গ্ৰামাৰ বুকত বেলেগ দিয়া আছে, চ' মই সকলোবিলাক ইনক্লুড কৰি দিছোঁ। প্ৰথমত দিয়া আছিলে মাংকি, মাংকিৰ চাউণ্ডটো কি বুলি কোৱা হয়, মাংকিৰ চাউণ্ডটো কি বুলি কোৱা হয়, চাটাৰ বুলি কোৱা হয়, গিপ্পাৰ বুলি কোৱা হয়। চ' অপশ্যনটো ইয়াত নাই, চ' চাটাৰ বা গিপ্পাৰ যি দেখা পায় আপোনালোকে সেইটো কাৰেক্ট হ'ব। তাৰ নেক্সট ডংকি আছিলে, তলত চব ডংকিটো ব্ৰেক, যিটো এক্সামিনেশ্যন আহিছিলে আমাৰ DHS এক্সামিনেশ্যন 2022 গ্ৰেড 4 এক্সামিনেশ্যনত। এই চাৰিটা দিছিলে, কোনটো কাৰেক্ট হয় সেইটো সুধিছিলে। এই চাৰিটাৰ ভিতৰত সকলোৰে বেলেগ বেলেগ দিয়া আছিলে। তাৰ কাৰেক্টটো আছিলে আমাৰ হৰ্চৰ নি বুলি কোৱা হয়। আৰু কাউ আছিলে, কাউটো মু বুলি কোৱা হয়। মু বুলি আপোনালোকে সকলোতে পাই যাব, লগতে ল' বুলি পাইছিলে এখন গ্ৰামাৰ বুকত, গতিকে ল'টো চাই যাব। ঠিক আছে, পুনৰবাৰ কৈছোঁ, ডংকি ব্ৰে, হৰ্চ নে, কাউটো কোৱা হয় মু বুলি, কাউৰ চাউণ্ড অফ কাউ মু বা ল' বুলি কোৱা হয়। লায়নটো কি বুলি কোৱা হয়, লায়নটো ৰ'ৰ পৰা, ড্ৰ'ল, স্নাৰ এই সকলোবিলাক কোৱা হয়। ৰ'ৰটো এপ্ৰপ্ৰিয়েট হয়, ৰ'ৰটো আপোনালোকে পাই যাব এক্সামিনেশ্যনত যদিহে আহে। তাৰ নেক্সট টাইগাৰ আছিলে, টাইগাৰো কি কৰে, ৰ'ৰ কৰে, গ্ৰ'ল কৰে, একেই অপশ্যনবিলাক একেই হয় দুইটাৰে চাউণ্ডটো। তাৰ নেক্সট আছিলে বুলছটো কি বুলি কোৱা হয়, বেল' বুলি কোৱা হয়, বেল'। তাৰ নেক্সট আছিলে বিজৰ চাউণ্ডটো কি হয়, বা বিজ। ঠিক আছে। তাৰ নেক্সট আছিলে বাৰ্ডছৰ ট্ৰিপছ বুলি কোৱা হয়, চিং বুলি কোৱা হয়, টুইটাৰ বুলি কোৱা হয়। ঠিক আছে, যদিহে কমনলি অকল বাৰ্ডছ দিয়ে, ট্ৰিপছ পাব আপোনালোকে অপশ্যন, বা চিং পাব বা টুইটাৰ পাব। বিয়াৰ্ছ যদিহে আপোনালোকে পায়, বিয়াৰ্ছ পালে গ্ৰ'ল বা স্নাৰ এই দুটা শব্দ পাব। চাউণ্ড অফ আমি এনিমেল চাই আছোঁ, বাৰে বাৰে কৈছোঁ। কেটৰ চাউণ্ড আমি সকলোৱে গম পাওঁ, মিয়াও। তাৰ নেক্সট আছিলে ক্ৰ' চাউণ্ডটো কি হয়, ক্ৰ'ৰ চাউণ্ডটো কি হয়, কাউ। তাৰ নেক্সট আছিলে কক্স বা ৰুষ্টাৰৰ চাউণ্ডটো ক্ৰ' হ'ব, ক্ৰ'। আৰু যদি হেন্স বুলি থাকে, কক বা ৰুষ্টাৰ থাকিলে আমি ক্ৰ' বুলি ক'ম, আৰু যদি হেন্স থাকে আমি ক্লাক বুলি ক'ম চাউণ্ডটো, ক্লাক। তাৰ নেক্সট যদিহে ডবছ থাকে, ডবৰ চাউণ্ড আমি কু বুলি ক'ম, ডবৰ চাউণ্ডটো কু বুলি ক'ম। ডাকৰ চাউণ্ডটো কুৱেক বুলি ক'ম, কুৱেক। ডাকৰ চাউণ্ডটো কি হয়, কুৱেক হয়। ইগলৰ চাউণ্ডটো স্ক্ৰীম। ডগৰ চাউণ্ডটো আমি সকলোৱে গম পাওঁ, বাৰ্ক। আৰু লগতে য়েল্প বুলি পাইছিলে এখন বুকত, য়েল্প। ঠিক আছে। তাৰ নেক্সট এলিফেণ্টৰ চাউণ্ডটো ট্ৰাম্পেট। এটা আহিছে আগতে, এলিফেণ্টৰ চাউণ্ড ট্ৰাম্পেট, ইম্পৰ্টেণ্ট হয়। ফক্সো কি কৰে, বাৰ্ক কৰে, স্ক্ৰীম কৰে, হোল কৰে, য়েল্প কৰে। ঠিক আছে, ইয়াতো ফক্সৰ কাৰণে কি একেই, বাৰ্ক, য়েল্প, স্ক্ৰীম আৰু হোল। তাৰ নেক্সট আছিলে আপোনালোকে যদিহে মাইচ পায় বা ৰেটছ পায় বা আপোনালোকে মাউচ পায়, মাউচৰ প্লুৰেল ফৰ্মটো কি হয়, মাইচ হয়, নিশ্চয় আপুনি গম পাইছে। মাউচৰ প্লুৰেল ফৰ্মটো মাইচ হয়। যদিহে চাউণ্ড অফ মাইচ সোধে, মাউচ সোধে বা ৰেটছ সোধে, আপোনাক কি বুলি ক'ব, স্কুৱেক বুলি ক'ব বা চিৰ্পছ বুলি ক'ব। ঠিক আছে, স্কুৱেক বা চিৰ্পছ। তাৰ নেক্সট যদিহে চাউণ্ড অফ অক্সেন সোধে বা অক্স সোধে, কি বুলি ক'ব, বেল' বুলি ক'ব বা ল' বুলি ক'ব, বেল' বা ল'। তাৰ নেক্সট পিজিয়নৰ চাউণ্ডটো সুধিলে কু বুলি ক'ব, পিজিয়নৰ চাউণ্ডটো সুধিলে কু বুলি ক'ব, COO কু। স্নেক্সৰ চাউণ্ডটো হিচ, আমি সকলোৱে গম পাওঁ স্নেক্সৰ চাউণ্ডটো কি হয়, হিচ হয়। ফ্ৰগৰ চাউণ্ডটো কি হয়, ক্ৰক হয়, ফ্ৰগৰ চাউণ্ডটো ক্ৰক হয়। তাৰ নেক্সট গটৰ চাউণ্ডটো ব্লিড হয়। আপোনালোকে মুখস্থ কৰি ল'ব, বাকী একো অপশ্যন নাই, এইবিলাক কনচেপচুৱেল একো নাই, মাত্ৰ মুখস্থ কৰিব লাগে, যিমান পাৰে বেছি মুখস্থ কৰিব। ফ্ৰগৰ ক্ৰক হ'ব, গটৰ ব্লিড হ'ব, ফ্লাইছৰ কি হ'ব, বাজ হ'ব, ফ্লাইছৰ চাউণ্ডটো বাজ হ'ব। তাৰ নেক্সট লেম্বৰ চাউণ্ডটো ব্লিড হ'ব, ব্লিড। পেৰটৰ চাউণ্ড আপোনালোকে টক বুলি পাই যাব, স্ক্ৰিচ বুলি ক'ব, ক্লাক বুলি ক'ব, চেটাৰ বুলি ক'ব, স্কুৱাক বুলি ক'ব। ঠিক আছে, সাধাৰণতে টক বুলি ক'ব, পেৰটৰ টক। কাইটছৰ স্ক্ৰীম। পিককৰ আপোনালোকে স্ক্ৰুট বুলি পাব বা স্ক্ৰীম বুলি পাব, স্কুৱেক বুলি পাব, হং বুলি পাব। মুখস্থ কৰি ল'ব আপোনালোকে পিককৰ। বিভিন্ন ধৰণৰ গ্ৰামাৰ বুকত বেলেগ বেলেগ দিয়া আছে, গতিকে মই সকলোবিলাক কম্বাইন কৰি পিনি লিখি দিছোঁ। পিককৰ কি দিয়া আছে, স্ক্ৰুট দিয়া আছে, স্ক্ৰীম দিয়া আছে, স্কুৱেক দিয়া আছে, হং দিয়া আছে। ঠিক আছে। তাৰ নেক্সটটো আমাৰ আছিলে পিগৰ চাউণ্ডটো গ্ৰাণ্ট বুলি ক'ব, স্নৰ্ট বুলি ক'ব বা স্কুৱেল বুলি ক'ব।
তাৰ নেক্সট হগ আছে, হগৰ চাউণ্ডটো গ্ৰাণ্ট। তাৰ নেক্সট হাইনাজৰ চাউণ্ডটো কি হ'ব? লাফ। স্পেৰৰ কি হয়? চিৰ্প। অউলৰ কি হ'ব? হুট। নাইটিংগেলৰ চিং। ৱলফৰ হোল বা গ্ৰোল। জেকেলছৰ হোল বা জগৰ। আৰু ডিয়াৰৰ বেল বা ব্লিড হ'ব। ঠিক আছে, সকলোবিলাক আপুনি 2বাৰ 3বাৰ পঢ়িব, মনত থাকি যাব আপোনালোকৰ সকলোৰে। মই এইটো PDF টো শ্বেয়াৰ কৰি দিম, আপুনি লিখি ল'ব পাৰিব। চাউণ্ড অফ এনিমেল ইম্পৰ্টেণ্ট হয়, 1 মাৰ্ক 2 মাৰ্ক ইয়াৰ পৰা আহি যাব পাৰে। বাকী শুভেচ্ছা বহুত জ্ঞাপন কৰিছোঁ, ভালদৰে প্ৰিপাৰেশ্যন চলাই যাওক। মেথছৰ প্ৰিপাৰেশ্যন আপুনি ভালকৈ চলাই যাব, কাৰণ মেথছটো বহুত কনচেপ্টুৱেল বস্তু হয়। বাকী শুভেচ্ছা জ্ঞাপন কৰিছোঁ।